এয়া আমাৰ মাঘ বিহু ঘৰত অন্য এটা মানে পোৱাত এটা মানে এটা পৰম্পৰা এটা থাকে আমাৰ কচু যিটো ইয়াত মাঘ বিহু ঘৰতে পোৱা যায় কচু ইয়াত কচু পাতত দিয়া তো মানে চাওক ইয়াৰ আম টেঙা যিহেতু গছত মাঘ বিহু ঘৰত এজোপা আমাৰ আম টেঙা গছ আছে গছৰ লগতে ইয়াত কি ধৰণে মানে পুৰি লোৱা দেই আম টেঙা তাৰপিছত এইখিনি দেখিছে নহয় এইখিনি কচু পিটিকাৰ লগত পাতত দিয়াত সকলো বস্তু আছে এতিয়া তেল টেঙা দি ধুনীয়াকৈ ধৰে এইকেইজনৰ মানে মই নহ'লেও প্ৰত্যেক বছৰ তেখেতলোকে মানে এই বস্তুটো আয়োজন কৰে তেখেতলোকে দেই প্ৰত্যেক বছৰ এটা মানে তেখেতলোকৰ পৰম্পৰা মানে যেতিয়া নেকি এটা মানে প্ৰীতি ভোজ খোৱা হয় ইয়াৰ আমি গড়খীয়া ল'ৰাই যেতিয়া নেকি আমি হেৰি কৰোঁ সভা কৰা পাছদিনাখন এনেকৈ এটা প্ৰীতি ভোজ খোৱা হয় এই প্ৰীতি ভোজৰ এই আয়োজন তেখেতলোকে মানে এই পৰম্পৰাটো জীয়াই ৰাখিছে এনেকৈ কচু থুই বিচাৰি পাতত দি এটা মানে অন্য এটা মানে পৰম্পৰা এইখিনি কচু আম টেঙাটো কাটি ঘৰকে পুৰি খালে মানে কিবা এটা বেছি সোৱাদ পোৱা যায়। আচ্ছা আচ্ছা কাটি খোৱাতকৈ পুৰি খালে মানে অলপ বেছি সোৱাদটো মানে বেছি আহে ন এইখিলা মানে তেনেকৈ মানে সঁচাকৈ তো এটা আজি মই দেখা পাই ভাল লাগিছে তো গতিকেলৈ কি কওঁ সমূহ বোলো এটা দৃশ্য তেনেকৈ ৰাখোঁ আৰু পৰম্পৰাবিলাক কোনোবাই যদি তেনেকৈ খাব বিচাৰে তেখেতলোকৰ পৰা জানিব পাৰিব অনাগত দিনত ভালকৈ মানে ভিডিঅ' এটা বনাই বাছ মানে পৰম্পৰা এটা তেখেতলোকে প্ৰত্যেক বছৰে খায় মানে এইটো বস্তু অন্য মানে হ'লেও নহ'লেও এইটো লাগিবই মানে কচু আম যেনেকে লগ লাগি থাকে সদায় এই পিটিকাৰ লগত আমিবোৰ সকলে বাছ বঢ়িয়া বঢ়িয়া আমি কচু পিটিকা বাছ দেখিছে ন এই কচু পিটিকা এইটো লাগিব এয়া চাওক ইয়াত আছে দেখিছে ন ইয়াৰ কচু পিটিকা সকলোবিলাক আছে বাৰু সকলো আছে ঠিক আছে এই টেষ্টি কেনেকুৱা লাগিছে এইটো অন্য এটা মানে একেবাৰে মানে গাঁৱৰ ভিতৰত আমাৰ কচু পিটিকা খাই এনে কেনেকুৱা সোৱাদ লাগিছে এইটো কচুটো খজুৱাইছে জ্বলাটো পৰিছে বাছ লাগিছে এইটো হা মজা লাগিছে নে অন্য এটা কচু পিটিকা কেনেকুৱা লাগিছে খাই কচু পিটিকা কেনেকুৱা লাগিছে কচু পিটিকা খাই এতিয়ালৈকে খোৱা নাই মই খাম বুলি আশা পাতি আচ্ছা অকণমান টেষ্টিং কোৱা ইয়াৰ ইউটিউব চেনেল ভাল লাগিছে তেওঁ এইখিনি ইনিচিয়েটিভ লৈছে সকলোৱে ফ'ল' কৰক শ্বেয়াৰ কৰক গতিকে আমাৰ ভাল ছাবস্ক্ৰাইব কৰক লগতে শ্বেয়াৰ কৰক